নমস্কাৰ দৰ্শক সকল লিবাৰঅফিছ বেস সম্পৰ্কীয় স্পোকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলত আমি ইনডেক্স টেবুল ফিল্টাৰ আৰু এছকিউএল কমাণ্ড উইন্ডোৰ বিষয়ে শিকিম প্ৰথমতে আমি ইনডেক্সৰ বিষয়ে শিকিম ইনডেক্স কি ইনডেক্স হৈছে কোনো এটা ডাটাবেছ টেবুলৰ পৰা ৰেকৰ্ড বিচৰা আৰু সজোৱাৰ এটা খৰতকীয়া উপায় ৰেকৰ্ড ইনডেক্স কৰিব বিচৰা টেবুলৰ পৰা এটা বা একাধিক ফিল্ড আমি বাছনি কৰিব পাৰো বাছনি কৰা ফিল্ডক ভিত্তি কৰি ইনডেক্সে ৰেকৰ্ডৰ অৱস্থান সাঁচি ৰাখে গতিকে ডেটা আহৰণ কৰিবলৈ বেছে ইনডেক্স ব্যৱহাৰ কৰি পোনপটীয়াকৈ সেই ডেটাৰ অৱস্থানলৈ যাব পাৰে আৰু সেইবাবে সকলোবোৰ ডেটা স্কেনিং কৰি ডেটা বিচৰাতকৈ ই তুলনামূলকভাৱে বেছি খৰতকীয়া কোনো এখন টেবুলৰ প্ৰাইমেৰী কি নিজে নিজেই ইনডেক্স হয় এতিয়া আমাৰ উদাহৰণ লাইব্ৰেৰী ডাটাবেছত এটা ইনডেক্স তৈয়াৰ কৰা যাওক বুকছ টেবুলৰ টাইটেল কলমত এটা ইনডেক্স তৈয়াৰ কৰা যাওক যিটোৱে কিতাপৰ শিৰোনাম বিচৰা প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব যদিহে ইতিমধ্যে খোলা হোৱা নাই তেনেহলে প্ৰথমে আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলক আৰু এডিট মোডত বুকছ টেবুল খোলক টেবুল ডিজাইন উইন্ডোত টুলছ মেনুলৈ যাওক আৰু ইনডেক্স ডিজাইন বাছনি কৰক লক্ষ্য কৰক যে ইনডেক্স উইন্ডোত বেছে ইতিমধ্যে প্ৰাইমেৰী কি এটা একক ইনডেক্স হিচাপে যোগ কৰিছে এতিয়া আমাৰ ইনডেক্স তৈয়াৰ কৰিবলৈ একেবাৰে বাওঁফালে থকা নিউ ইনডেক্স আইকনত ক্লিক কৰক আৰু সোঁফালে ইনডেক্স ফিল্ডৰ অধীনৰ ড্ৰপ ডাউন তালিকাত টাইটেল বাছনি কৰক আমি ইয়াত এছেণ্ডিং বা ডিচেণ্ডিং ক্ৰমো বাছনি কৰিব পাৰো বাওঁফালৰ তৃতীয় আইকনটোত ক্লিক কৰি এই ইনডেক্সটোক IDX_title বুলি নামাকৰণ কৰিব পাৰো আৰু ইয়াৰ কাষতে থকা সেভ আইকনত ক্লিক কৰি ইয়াক সেভ কৰক গতিকে টাইটেল ফিল্ডত আমাৰ ইনডেক্সটো পালো বেছ ব্যৱহাৰ কৰি এই ধৰণে আমি টেবুলৰ বাবে ইনডেক্স তৈয়াৰ সম্পাদনা আৰু নামাকৰণ বা ডিলিট কৰিব পাৰো আপোনাৰ বাবে এটা অনুশীলন দিছো মেম্বাৰ্ছ টেবুলত নামৰ বাবে এটা ইনডেক্স তৈয়াৰ কৰক আৰু ইয়াক IDX_member name বুলি নাম দিয়ক ইয়াৰ পিছত টেবুল ফিল্টাৰনো কি সেয়া চোৱা যাওক টেবুল ফিল্টাৰ বৈশিষ্ট্যই কোনো এটা বেছ ডাটাবেছৰ টেবুল অন্য এপ্লিকেশ্যনৰ পৰা লুকুৱাই থবলৈ সুবিধা দিয়ে উদাহৰণ স্বৰূপে লাইব্ৰেৰী ডাটাবেছৰ বুকছ টেবুলৰ বাহিৰে আন সকলোবোৰ টেবুল লুকুৱাই পেলোৱা যাওক টেবুল ফিল্টাৰ টুলছ মেনুৰ অধীনত থাকে ইয়াত অল ভিউছত চেক দিয়ক আৰু বুকছ টেবুলত চেক দিয়ক ইয়াৰ অৰ্থ হল আমি অন্য এপ্লিকেশ্যনৰ বাবে কেৱল বুকছ টেবুলহে দেখা পোৱা কৰিলো এতিয়া OK বাটনত ক্লিক কৰক ইয়াৰ পিছত ভিউ মেনুত ক্লিক কৰক আৰু তাৰ পিছত ৰিফ্ৰেছ টেবুলছত ক্লিক কৰক লক্ষ্য কৰক যে ইয়াত কেৱল বুকছ টেবুলখনহে দেখা পোৱা গৈছে ইয়াৰ উপৰি লিবাৰঅফিছ ৰাইটাৰ বা কেল্কৰ পৰা এই ডাটাবেছটো আহৰণ কৰিলে আমি ইয়াত কেৱল বুকছ টেবুলখনহে দেখা পাম ইয়াতে আপোনাৰ বাবে অন্য এটা অনুশীলন লিবাৰঅফিছ ৰাইটাৰ খোলক লাইব্ৰেৰী ডাটাবেছটো আহৰণ কৰক আৰু ইয়াত থকা টেবুল নিৰীক্ষণ কৰক বেছত সকলোবোৰ টেবুল পুনৰ দেখা পোৱা কৰক আৰু লিবাৰঅফিছ ৰাইটাৰ আকৌ খুলি উপলব্ধ টেবুলবোৰ নিৰীক্ষণ কৰক শেষত এছকিউএল কমাণ্ড উইন্ডোৰ বিষয়ে শিকা যাওক টুলছ মেনুত এছকিউএল বাছনি কৰি এছকিউএল কমাণ্ড উইন্ডো খুলিব পাৰি ডাটাবেছলৈ এছকিউএল ষ্টেটমেণ্ট আগবঢ়াই দিবলৈ আমি এই উইন্ডোখন ব্যৱহাৰ কৰিব পাৰো এছকিউএল কুৱেৰিজ কাৰ্যকৰী কৰিবলৈ আমি কুৱেৰিজো ব্যৱহাৰ কৰিব পাৰো কিন্তু সেই ক্ষেত্ৰত ডাটাবেছৰ পৰা ডাটা বিচৰাটো আমি সীমাবদ্ধ থাকিব লগা হয়
ইয়াৰ অৰ্থ হল আমি কেৱল সিলেক্ট স্টেটমেন্ট হে ইস্যু কৰিব পাৰো কিন্তু ডেটা আৰু টেবুলৰ ধৰণ সালসলনি কৰা আৰু নতুন টেবুল তৈয়াৰ কৰা এছক্যুএল কমান্ড কাৰ্যকৰী কৰিব নোৱাৰো তেনেকুৱা ডেটা মেনিপুলেশ্যন আৰু ডেটা ডেফিনিশ্যন স্টেটমেন্ট বা ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিবলৈ এছক্যুএল কমান্ড উইন্ডোৱে সহায় কৰে ডেটা মেনিপুলেশ্যন ল্যাঙ্গুৱেজ বা সহজভাৱে DMLৰ উদাহৰণ হৈছে ইনচাৰ্ট আপডেট আৰু ডিলিট ডেটা আৰু ডেটা ডেফিনিশ্যন ল্যাঙ্গুৱেজ বা সহজভাৱে DDLৰ কিছুমান উদাহৰণ হল create table drop table আৰু alter statements আমি প্ৰথমতে এটা DML উদাহৰণ চাম বেস উইন্ডোত টুলস মেনুৰ পৰা এছক্যুএল কমান্ড উইন্ডো খুলক কমান্ড টু এক্সিকিউট টেক্সট এলেকাত টাইপ কৰি বুকস টেবুলত এটা নতুন ৰেকৰ্ড ভৰ্তি কৰা যাওক ইনচাৰ্ট ইনটো ডাবল কোটত বুকস ব্ৰেকেট খুলক ডাবল কোটত টাইটেল কমা অথৰ কমা পাবলিশ ইয়াৰ কমা পাবলিশ্বাৰ কমা প্ৰাইচ ব্ৰেকেট বন্ধ কৰক ভ্যালুজ ব্ৰেকেট খুলক একক কোটত The Hobbit কমা J.R.R. Tolkien কমা 2002 কমা Oxford কমা 500 ব্ৰেকেট বন্ধ কৰক এক্সিকিউট বাটনত ক্লিক কৰাৰ আগতে কমান্ডটো মনোযোগেৰে চোৱা যাওক ইনচাৰ্ট স্টেটমেন্টটোৱে টেবুলৰ নাম আৰু ফিল্ডৰ নামৰ তালিকা দিয়ে আৰু তাৰ পিছত থকা ভ্যালুজ হল সেই নতুন ৰেকৰ্ডবোৰ যলৈ যাব লগা হয় লক্ষ্য কৰক যে টেবুলৰ নাম আৰু ফিল্ডৰ নামবিলাক দুটা ঊৰ্ধ্বকমাৰ মাজত আছে আমি জানো যে বেস হৈছে কেস সেনচিটিভ আৰু দুটা ঊৰ্ধ্বকমাই এইটো নিশ্চিত কৰে যে আমি তৈয়াৰ কৰা ধৰণেই বেসে নামবিলাক গ্ৰহণ কৰিব যদি আমি ঊৰ্ধ্বকমা ব্যৱহাৰ নকৰো তেনেহলে বেসে স্বয়ংক্ৰিয়ভাৱে সকলোবিলাক নাম আপাৰ কেছলৈ পৰিৱৰ্তন কৰিব টেক্সট ডেটা টাইপৰ ভ্যালুক এটা ঊৰ্ধ্বকমাৰ মাজত ৰাখিব লাগে সংখ্যাৰ ফিল্ডক কোনো ধৰণৰ ঊৰ্ধ্বকমাৰ মাজত ৰখাব প্ৰয়োজন নহয় ইয়াৰ উপৰি বুক আইডি ফিল্ডক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নহয় যিটো হৈছে এটা অটোনাম্বাৰ ফিল্ড বেসে নিজে সংখ্যা জেনাৰেট কৰিব গতিকে এতিয়া এছক্যুএল কাৰ্যকৰী কৰা যাওক কমান্ড সাকসেসফুলি এক্সিকিউটেড বোলা জাননীটো লক্ষ্য কৰক যদি আমি লিখা এছক্যুএলত কোনো ভুল ভ্ৰান্তি থাকে তেনেহলে বেসে সেয়া দেখুৱাই দিব বুকস টেবুলত ডাবল ক্লিক কৰক আৰু আমি এইমাত্ৰ ভৰ্তি কৰা নতুন ৰেকৰ্ডসমূহ বিচাৰক এয়া সেইখিনি শেষৰ ৰোত সংযুক্ত হৈছে ইয়াৰ পিছত এটা DDL উদাহৰণ চোৱা যাওক আমি অথৰছ নামৰ এখন নতুন টেবুল তৈয়াৰ কৰিম যত অথৰ আইডি অথৰ আৰু কান্ট্ৰি ফিল্ড থাকিব এছক্যুএল কমান্ড উইন্ডোত পৰ্দাত দেখুওৱা ধৰণে টাইপ কৰক আৰু ইয়াক কাৰ্যকৰী কৰক এতিয়া টেবুলৰ তালিকালৈ ঘূৰি যাম আৰু ভিউ মেনুৰ পৰা টেবুল ৰিফ্ৰেছ কৰিম আৰু এয়া হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা অথৰছ টেবুল DML সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱেবছাইট চাওক DDL সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা উইকিপেডিয়া ৱেবছাইট চাওক ইয়াতে আপোনাৰ বাবে আন এটা অনুশীলন বুক আইডি 3 বুলি থকা কিতাপৰ দাম 300 টকা কৰিবলৈ আপডেট স্টেটমেন্ট ব্যৱহাৰ কৰক The Hobbit শিৰোনামৰ কিতাপ ডিলিট কৰক অথৰছ টেবুলত লেখকৰ নাম J.R.R. Tolkien আৰু দেশৰ নাম ইংলেণ্ড বুলি এটা নতুন ৰেকৰ্ড ভৰ্তি কৰক ড্ৰপ স্টেটমেন্ট ব্যৱহাৰ কৰি ডেটাবেসৰ পৰা অথৰছ টেবুলখন বাদ দিয়ক এইখিনিতেই লিবাৰঅফিছ বেস সম্পৰ্কীয় এই টিউটৰিয়েলৰ সামৰণি পৰিছে সাৰাংশ হিচাপে আমি এই বিষয়খিনি শিকিলো ইণ্ডেক্সেছ টেবল ফিল্টাৰ আৰু
SQL কমাণ্ড উইণ্ড স্পোকেন টিউটৰিয়েলৰ প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ ICT MHRD গভৰ্ণমেণ্ট অফ Indiaয়ে সহায় কৰিছে এই প্ৰকল্প spoken-tutorial.org এ পৰিচালনা কৰিছে এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব এই স্ক্ৰিপ্টটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে আৰু এয়া আছিল মৌচুমী মেধি IIT বম্বেৰ পৰা যোগদানৰ বাবে ধন্যবাদ